ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সন্মুখত আকৌ এটা এই ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে টপিক মই তোমালোকক পঢ়াই শুনাইছোঁ। ইয়াত থকা কোৱেশ্যন আনচাৰখিনি তোমালোকক বুজাইছোঁ আৰু লগতে দুই এটা কোৱেশ্যন তোমালোকৰ কাৰণে থৈ দিম। তোমালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিবা। ভাল লাগিলে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। কিবা অসুবিধা থাকিলে তোমালোকে নিশ্চয় কমেণ্টত মোক জনাবা, মই যাতে তোমালোকক হেল্প কৰিব পাৰোঁ। আৰম্ভ কৰিছোঁ আমি। আজি ইংকটো অলপ বেলেগকৈ লৈছোঁ ৰ'বা। ইংকটো তোমালোকৰ সেউজীয়া লৈছোঁ ৰ'বা। ফাইন। আধা ঘণ্টা পিছত স্বামীয়ে হাতত ফলি আৰু পেঞ্চিল লৈ দেউতাকৰ কোঠালৈ গৈ তেওঁৰ ওচৰত বহিল। স্বামীয়ে আচ্ছা, দেউতাকে পাটীগণিতৰ কিতাপখন খুলি লৈ এটা অংক বুজাবলৈ ধৰিলে। ৰামৰ হাতত 10টা আম আছিল, যাৰ জৰিয়তে সি 15 টকা উপাৰ্জন কৰিব খুজিছে। কৃষক মাত্ৰ 4টা আম ল'লে। কৃষ্ণক মাত্ৰ 4টা আম লাগে, গতিকে কৃষ্ণই ৰামক কিমান টকা দিব? স্বামীয়ে বহু সময় অংকটোলৈ লাগি চাই আছিল। কথাটো নাই। সি যিমান বাৰ অংকটো পঢ়িছিল, অংকটোৰ বাবেও সিমানটা নতুন অৰ্থ পাইছিল। এইদৰে আমৰ অংকটো পঢ়ি পঢ়ি আমকেইটাৰ প্ৰতি স্বামীৰ মুখত পানী ওলাই গ'ল। তাৰ আম খাবলৈ বৰকৈ মন গ'ল। সি ভাবি থাকিলে যে কিয় ৰামে 10টা আমৰ বাবে 15 টকা বিচাৰে। ৰাম কেনে মানুহ হ'ব পাৰে? কিজানিবা ৰামো শংকৰৰ দৰে নিষ্ঠুৰ হ'ব পাৰে। যদি তেওঁ 15 টকা বিচাৰে তেন্তে তেওঁ নিষ্ঠুৰ হ'ব। ভাল লাগি আছে নহয়? এইদৰে ভাবি থাকোঁতে দেউতাকে বাতৰি কাকতখনত চকু ফুৰাই থাকিয়েই স্বামীক সুধিলে, অংকটো কৰা হ'লনে? স্বামীয়ে দেউতাকক সুধিলে, দেউতা কোৱাচোন বাৰু আমকেইটা মিঠা আছিলনে? দেউতাকে কিছু সময় স্বামীৰ ফালে চালে আৰু হাঁহি মাৰি ক'লে, প্ৰথমতে অংকটো কৰা, তাৰপিছত মই তোমাক ক'ম আমকেইটা মিঠা আছিলনে নাছিল। বহুত ধুনীয়া এটা তোমালোকক টপিক ইয়াত দিয়া হৈছে। আৰু এতিয়া ইয়াত থকা কুৱেশ্যনৰ আনচাৰখিনি আমি পৰ্যালোচনা কৰিম। তোমালোকে আকৌ এবাৰ কৈছোঁ, তোমালোকে যেতিয়া পৰীক্ষাত বহিবা তেতিয়া কমচে কম দুবাৰ তোমালোকে ৰিডিং পঢ়িবা। পঢ়াৰ পিছতহে কুৱেশ্যনবিলাক তোমালোকে এটেম্প কৰিবলৈ চেষ্টা কৰিবা। আমি আৰম্ভ কৰিছোঁ কুৱেশ্যন নম্বৰ 61। এই পাঠটিৰ পৰা আমি স্বামীয়ে কি কৰি আছিল বুলি অনুমান কৰিব পাৰোঁ? দেউতাকৰ লগত অংক কৰি আছিল। পাটীগণিততকৈ অন্য বিষয় বেছি ভাল পাইছিল। পাটীগণিতত অধিক পাৰ্গত আছিল। পাটীগণিতত বেছি গুৰুত্ব দিয়া নাছিল। আচ্ছা, তেনেহ'লে কি হ'ব? এইটো তোমালোকে কি কৰিবা? দেউতাকৰ লগত অংক কৰি আছিল, ন' ডাউট। যিহেতু ই ফলি লৈ গৈ দেউতাকৰ ওচৰত বহিছিল, সেইকাৰণে দেউতাকৰ লগত অংক কৰি আছিল। সেইটোৱে ৰাইট আনচাৰ হ'ব। তোমালোকৰ 62। প্ৰতিবাৰে অংকটো পঢ়াৰ লগে লগে সি একোটা নতুন অৰ্থ পাইছিল। ইয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ হ'ল স্বামীয়ে অইন কথা ভাবি আছিল। অংকটো ভুলকৈ লিখা আছিল। অংকটো বৰ কঠিন আছিল। অংকটো কেনেদৰে পঢ়িব লাগে স্বামীয়ে নাজানিছিল। এইটোৰ অপশ্যনটো তোমালোকৰ হ'ব স্বামীয়ে অইন কথা ভাবি আছিল। সেইটো ৰাইট আনচাৰ। 63 কুৱেশ্যনটোত তোমালোকক কি কৈছে বাৰু? অংকটো কৰিবলৈ চেষ্টা কৰাৰ সময়ত স্বামীৰ মনত তলৰ কোনটো চিন্তা অহা নাছিল? শংকৰৰ দৰে ৰামৰ নিষ্ঠুৰ হ'ব পাৰে। আমবোৰ পকা হয়নে নহয়? কৃষ্ণই কেৱল 4টা আম কিয় বিচাৰিছিল? ৰাম কেনেকুৱা মানুহ আছিল? বা শংকৰৰ দৰে ৰামো নিষ্ঠুৰ হ'ব পাৰে। কৃষ্ণই কেৱল 4টা আম কিয় বিচাৰিছিল? ৰাম কেনে মানুহ আছিল? আচ্ছা, আমবোৰ পকা হয়নে নহয়? এইটো আকৌ এবাৰ পঢ়িব লাগিব। আচ্ছা, কিয় 10টা আমৰ বাবে 50 টকা? ৰাম কেনে মানুহ হ'ব পাৰে? কিজানিবা ৰামো শংকৰৰ দৰে
নিষ্ঠুৰ হ'ব পাৰে যদি তেওঁ 15 টকা বিচাৰে তেন্তে তেওঁ নিষ্ঠুৰ হ'ব পাৰে ইয়াত কৃষ্ণৰ কথাটো নাই আচ্ছা সি ভাবি থাকিলে কিয় ৰামে ইমান ধৰিছে কৃষ্ণৰ কথা ইয়াত উল্লেখ নাই কৃষ্ণক মাত্ৰ 4টা আম লাগে আছেতো কৃষ্ণক মাত্ৰ 4টা আম লাগে আচ্ছা কিজানিবা ৰামো শংকৰৰ দৰে নিষ্ঠুৰ আচ্ছা কোনটো হ'ব কৃষ্ণই কেৱল 4টা আম কিয় বিচাৰিছিল আমবোৰ পকা হয়নে নহয় আমবোৰ পকা হয়নে নহয় এইটোৱে হ'ব তোমালোকৰ ৰাইট অপশ্যন কাৰণ ইয়াত এইটো কথা উল্লেখ নাছিল আমবোৰ মিঠা হয়নে নহয় সেইটো কথাহে উল্লেখ আছিল কিন্তু আমবোৰ পকা হয়নে নহয় সেইটো কথা তেওঁ চিন্তা কৰা নাছিল চাইছা সহজ লাগিলেও কিন্তু এইবিলাক টুইষ্টিং হয় গতিকে খুব সাৱধানে আনসাৰবিলাক কৰিব লাগিব আমবোৰ পকা হয়নে নহয় সেইটো কথা তেওঁ ভবা নাছিল আচ্ছা তেওঁ নিশ্চয় নিষ্ঠুৰ হ'ব যদিহে তেওঁ 15 টকা বিচাৰে ইয়াত তেওঁ বুলি কাক কোৱা হৈছে কোনে বিচাৰিছিলে 15 টকা নিশ্চয় আচ্ছা স্বামীক কৃষ্ণক ৰামক শংকৰক আচ্ছা তোমালোকে নিশ্চয় গম পাইছা কোনে বিচাৰিছিল 10টা আমৰ দাম 15 টকা এটা তোমালোকে আকৌ এবাৰ চাই লোৱা কিয় ৰামে 10টা আমৰ বাবে 15 টকা বিচাৰিছিল আছে নহয় সেই কাৰণে তোমালোকে লিখিবা কোনটো অপচন হ'ব যদি তেওঁ 15 টকা বিচাৰিছে তেনে এইটো হ'ব ৰামক বুজাইছে অপচন নম্বৰ 2 তাৰ পিছত আহিল তোমালোকৰ কোৱেশ্চন নম্বৰ 65 মই তোমাক পিছত কম স্বামীৰ দেউতাকে তেওঁ কেতিয়া ক'ব বুলি কৈছিল আচ্ছা নিশ্চয় অংকটো কৰাৰ পিছতহে অংকটো কৰা হলে কিতাপবোৰ পঢ়া হলে আমবোৰ খোৱা হলে প্ৰশ্নবোৰ লিখা হলে নিশ্চয় এইটো অপচন নম্বৰ 1 এটা একেবাৰে সহজ দিছে গতিকে এয়াই আছিল তোমালোকৰ টপিক মই তোমালোকক বুজালো তোমালোকে সেইবিলাক ফলো আপ কৰিবা ফলো আপ কৰিলে হ'ব কি তোমালোকৰ যেতিয়া তোমালোকে এনেকা 50টা 100টা মান টপিক তোমালোকে আনসাৰ কৰা শিকিবা বা ফলো আপ কৰিবা তেতিয়া তোমালোকৰ পৰীক্ষাত যেটো আহিব হেতুত তোমালোকৰ বহুত হেল্প হ'ব সেই কাৰণে কৈছো যদিও সহজ এইবিলাক বস্তু সিমান সহজ নহয় অলপ টুইষ্টিং থাকে তোমালোকে ফলো কৰিবলৈ চেষ্টা কৰিবা তোমালোকৰ কাৰণে মই এটা কোৱেশ্চন ইয়াত থৈ দিছো ৰবাচোন আচ্ছা কোৱেশ্চন হল এনেকা আমবোৰ মিঠা আছিল নে তিতা আছিল আমবোৰ মিঠা আছিল নে তিতা আছিল অপচন নম্বৰ এ এই কথাটো কোনে কাক সুধিছিলে অপচন নম্বৰ এ ৰামে কৃষ্ণক সুধিছে ৰামে কৃষ্ণক মানে কৃষ্ণ তাৰপিছত বি নম্বৰ কৃষ্ণই ৰামক সুধিছে কৃষ্ণই ৰামক সুধিছিলে তাৰপিছত 3 নম্বৰ অপচনত তোমালোকৰ আছে দেউতাই স্বামীক সুধিছিলে স্বামীক আৰু 2 নম্বৰ অপচনটো তোমালোকৰ থাকিল স্বামীয়ে দেউতাকক সুধিছিল আচ্ছা আকৌ এবাৰ তোমালোকৰ কোৱেশ্চনটো মই বুজাই দিছো কোৱেশ্চনটো হল এনে ধৰণৰ যে আমবোৰ মিঠা আছিল নে আমবোৰ মিঠা আছিল নে এই কথাষাৰ কোনে কাক সুধিছিল তোমালোকৰ অপচন এ কেইটা হল অপচন কেইটা কি হল ৰামে কৃষ্ণক সুধিছিলে কৃষ্ণই ৰামক সুধিছিলে দেউতাই স্বামীক সুধিছিলে স্বামীয়ে দেউতাকক সুধিছিলে তোমালোকে ৰাইট আনসাৰটো কমেন্টত লিখিবলৈ চেষ্টা কৰিবা তোমালোকে চোৱাৰ কাৰণে মই ধন্যবাদ দিছো থেংক ইউ